Today I am going to say about some important sentences. These are very important sentences. The sentences are very essential for us. এই সেন্টেন্সবোৰ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। এই সেন্টেন্সবোৰ বৰ গুৰুত্বপূৰ্ণ হয়। আমি প্ৰতিদিন টকিং কৰিবলৈ বা ক'বলৈ এই সেন্টেন্সবোৰ ব্যৱহাৰ কৰিব লাগে। এই সেন্টেন্সবোৰ স্পোকেন ইংলিছৰ এটা পাৰ্ট হয়। যেনে নো নিড টু সে, কোৱাৰ প্ৰয়োজন নাই। লেট মি ইট, মোক খাবলৈ দিয়া। লেট মি ডু, মোক কৰিবলৈ দিয়া। লেট মি সে, মোক ক'বলৈ দিয়া। ইয়াত তিনিটা সেন্টেন্স দিয়া আছে, কিন্তু আপোনালোকে এই তিনিটা সেন্টেন্সৰে হাজাৰ হাজাৰ সেন্টেন্স বনাব পাৰিব। কেৱল এই ইট ডু সে এই ভাৰ্বৰ ঠাইত আন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম দিব। ইয়াত ইট আছে, এই ইটৰ ঠাইত বিভিন্ন ভাৰ্ব দিব। যেনেকুৱা লেট মি ৰিচাইট, মোক আবৃত্তি কৰিবলৈ দিয়া। লেট মি গো, মোক যাবলৈ দিয়া। লেট মি কাম, মোক আহিবলৈ দিয়া। লেট মি ব্ৰেক, মোক ভাঙিবলৈ দিয়া। এনেদৰে বহুতো সেন্টেন্স আপোনালোকে বনাব পাৰিব। ইয়াত আছে নো নিড টু সে, কোৱাৰ প্ৰয়োজন নাই। এইটোৰ দ্বাৰাও আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। যেনেকুৱা নো নিড টু ইট, খোৱাৰ প্ৰয়োজন নাই। নো নিড টু ব্ৰেক, ভঙাৰ প্ৰয়োজন নাই। নো নিড টু টেয়াৰ, ছিংগাৰ প্ৰয়োজন নাই। নো নিড টু গো, যোৱাৰ প্ৰয়োজন নাই। নো নিড টু কাম, অহাৰ প্ৰয়োজন নাই। এনেদৰে আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। আৰু এইবোৰ হ'ল ইম্পৰ্টেণ্ট সেন্টেন্স। এইবোৰ সেন্টেন্স আমি সকলো সময়তে ব্যৱহাৰ কৰোঁ। এই সেন্টেন্সবোৰ নাথাকিলে, সেন্টেন্সবোৰ যদি আমি নাজানো, তেনেহ'লে টকিং কৰোঁতে বা স্পোকেন ইংলিছ কৰোঁতে আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। ইয়াতো কেইটামান সেন্টেন্স আছে। নাথিং টু ডু, একো কৰিব নোৱাৰি। নাথিং টু সে, দেখাৰ একো নাই। নাথিং টু ইট, খাবলৈ একো নাই। নাথিং টু সে, কৰিবলগীয়া একো নাই। ইয়াতো সেন্টেন্স দি আছে। এই সেন্টেন্সবোৰেও আপোনালোকে বহুতো সেন্টেন্স বনাব। যেনেকুৱা নাথিং টু ডু, একো কৰিব নোৱাৰি। ইয়াত এই ডু ভাৰ্বৰ ঠাইত কেৱল আন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম দিলে নতুন সেন্টেন্স গঠন কৰিব পাৰি। যেনেকুৱা নাথিং টু ৰিচাইট, আবৃত্তি কৰিবলগীয়া একো নাই। নাথিং টু গো, যোৱাৰ একো নাই। ইয়াত নো নিড টু সে, কোৱাৰ প্ৰয়োজন নাই। এই সেন্টেন্সটোৰে আপোনালোক বহুতো সেন্টেন্স বনাব পাৰিব। যেনেকুৱা নো নিড টু সি, চোৱাৰ প্ৰয়োজন নাই। ইয়াত আমি এই সেন্টেন্সবোৰ হেড কৰিলোঁ। যেনেকুৱা নাথিং টু সি, দেখাৰ একো নাই। নাথিং টু ইট, খোৱাৰ একো নাই। নাথিং টু সে,